তুমি নিজকে সুধিব লাগিব কোনটো কাম কৰিলে তোমাৰ ভাগৰ নালাগে, কোনটো কাম কৰিলে তুমি সব পাহৰি যাব পাৰা, এইটোহে তোমাৰ আচল এক্সট্ৰাটেজি। গতিকে এনেকুৱাবিলাক বিষয় ভাবিবা যে এইটো দেখি মই এতিয়া তেণ্ডুলকাৰ মেট্ৰিক পাইছোঁ, কিন্তু কাৰণ তেওঁ সেইটো ভাল পাইছে। আজি মাৰ্ক জুকাৰবাৰ্গ তেওঁ IT কাম টেকন'লজি কাম কৰি ভাল পাইছিলে, কম্পিউটাৰ প্ৰগ্ৰাম লিখি ভাল পাইছিলে, আধাতে এৰি পেলাই গৈছিল পঢ়া শুনা, আজি পৃথিৱীৰ ধনী মানুহ, কাৰণ তেওঁ সেইটোৱে ভাল পাইছিলে। মই মেডিকেলত চিট পাইছিলোঁ, এমাহ ডেৰমাহ পঢ়িলোঁ, এইটো গুচি গ'ল, কাৰণ মই জানো মই ফিজিক্সৰ বাদে আন একোৱে ভাল নাপাওঁ, মেথছৰ বাদে মই আন একোৱে সোৱাদ নাপাওঁ। গতিকে মই আকৌ ঘূৰি আহিলোঁ ফিজিক্স পঢ়িবলৈ, মেথছ পঢ়িবলৈ। আজি যিখিনি তোমালোকৰ আগত সফল হৈ থিয় হৈছোঁ তাৰ গুণিতে হ'ল মই মেথছ আৰু ফিজিক্সে আটাইতকৈ ভাল পাওঁ। এইটো নহয় যে মই চোকা, মই ভাল পাওঁ, সেইটো পঢ়িলোঁ কাৰণে মই সফল হ'লোঁ। মোক ভগৱানে কোনো চোকা কৰি পঠোৱা নাই, তোমালোকক কোনো গেধা কৰি পঠোৱা নাই।